He's six. মিলিজুলি ইউথ স্পৰ্টছ ক্লাবৰ সৌজন্যত উত্তৰ গুৱাহাটীৰ বৰলাবাৰী আহঁতগুৰিত দিবানৈশ প্ৰাইজমানি টেনিছ বল ক্ৰিকেটৰ আৰম্ভ। কামৰূপ জিলাৰ অন্যতম সামাজিক সংস্থা মিলিজুলি ইউথ স্পৰ্টছ ক্লাবৰ সৌজন্যত উত্তৰ গুৱাহাটীৰ বৰলাবাৰী আহঁতগুৰি খেলপথাৰত 5 জানুৱাৰী শুকুৰবাৰৰ পৰা অনুষ্ঠিত হৈছে দিবানৈশ প্ৰাইজমানি টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতা। বিশিষ্ট সমাজকৰ্মী ছফিক আলী মিৰ্জাই উদ্বোধন কৰে এই প্ৰতিযোগিতাখনি। সংগ দিয়ে মফিজ আলীয়ে। খেল পৰিচালনা সমিতিৰ সভাপতি মঞ্জুৰ আলীয়ে অৱগত কৰা মতে প্ৰতিযোগিতাত বিজয়ী দলক চূড়ান্ত ট্ৰফিৰ সৈতে দিয়া হ'ব নগদ 1 লাখ আৰু বিজিত দলক প্ৰদান কৰা হ'ব চূড়ান্ত ট্ৰফি আৰু নগদ 50,000 টকা। প্ৰতিযোগিতাৰ ভৰ্তি মাচুল 3,000 টকা। সবিশেষ জানিবলৈ 8453857461 7086314848 9854835022 86384841122 7002454508 আৰু 600023222048 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে উদ্যোক্তাসকলে। বাতাবৰণ 2 নং জিলা বৰলাবাৰী আহঁতগুৰি চুবাত প্ৰথম বাৰ্ষিক দিবানৈশ টেনিছ বল প্ৰতিযোগিতাৰ যি মহাৰণৰ আয়োজন, এই আয়োজনৰ প্ৰতি লক্ষ্য ৰাখি উদ্যোক্তাসকলক বিশেষভাৱে ধন্যবাদ জনাইছোঁ। ইমান সুন্দৰ এটা পৰিৱেশ আৰু মানুহৰ সমাগম দেখি আৰু খেলুৱৈসকলৰ উৎসাহ দেখি আমি আপ্লুত হৈ পৰিছোঁ। আৰু প্ৰথম বৰ্ষত যিটো মানুহৰ জাগৰণ, এই জাগৰণৰ প্ৰতি আমি লক্ষ্য ৰাখিছোঁ যে মানুহৰ ইয়াত খেলৰ প্ৰতি যিটো মনৰ উদ্যম আৰু উৎসাহ, সঁচাকৈ আচম্বিত এটা পৰিৱেশ। আৰু উদ্যোক্তাসকলক বিশেষভাৱে ধন্যবাদ জনাইছোঁ এইকাৰণেই যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে খেলৰ প্ৰতি, সংস্কৃতিৰ প্ৰতি যিটো তেখেতে এটা পৰিৱেশ আনিব বিচাৰিছে, আজি খেলৰ প্ৰতি অসমৰ চুকে কোণে লুকাই থকা প্ৰতিভাৱান খেলুৱৈসকলক উলিয়াই আনি বিশ্বৰ দৰবাৰত অসমৰ মান কেনেকৈ উজ্বলাব পাৰে বা খেলুৱৈসকলৰ প্ৰতিভা কেনেকৈ আনিব পাৰে, ইয়াৰ এটা তেখেতে মঞ্চ আৰু পৰিৱেশ দিব বিচাৰিছে। এই পৰিৱেশেৰে আমাৰ আৰ্থিক অনাটনত ভুগি থকা যিসকল উদীয়মান খেলুৱৈ, যাৰ প্ৰতিভা তেখেতসকলে আৰ্থিক দিশৰ পৰা সঁহাৰি পোৱা নাছিল, সেইসকল খেলুৱৈক উলিয়াই আনি আজি মুখ্যমন্ত্ৰী মহোদয়ে যিটো এখন পৰিৱেশৰ সৃষ্টি কৰিছে, সেই পৰিৱেশৰ আজি এই আহঁতগুৰিৰ 2 নং জলাহৰ ইয়াৰ পৰা এটা মঞ্চ দিব বিচাৰিছে যে অসমত এই খেলৰ জৰিয়তে যাতে নিজৰ প্ৰতিভা দিব পাৰে, অসমৰ নাম লগতে নিজৰ নাম উজ্বলাব পাৰে, সেই এটা পৰিৱেশ ইয়াৰ পৰা দিব বিচাৰিছে। উদ্যোক্তাসকলক বিশেষভাৱে ধন্যবাদ জনাইছোঁ। যদিও 5বিধ খেলৰ ভিতৰত এই ক্ৰিকেট খেল নাই যদিও ক্ৰিকেট খেল বিশ্ব দৰবাৰত এটা নাম জ্বলা এখন খেল। এই খেলৰ জৰিয়তে মানুহে নিজৰ জীৱন উজ্জীৱিত কৰিব পাৰে। আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে 5বিধ খেলৰ ভিতৰত প্ৰথমে এথলেটিক্স, দ্বিতীয় ফুটবল, তৃতীয় ভলীবল, চতুৰ্থ খো আৰু পঞ্চম কাবাডী, এই 5বিধ খেলৰ প্ৰতি আমাৰ খেলুৱৈসকলক উৎসাহ যোগাব লাগে। এই 5বিধ খেলৰ প্ৰতিও আমাৰ প্ৰতিযোগিতাৰ পৰিৱেশ আনিব লাগে। মই উদ্যোক্তাসকলক কামনা কৰিছোঁ যাতে অনাগত দিনত ভাল ভলীবলৰ আয়োজন কৰক, ভাল ফুটবল খেলৰ আয়োজন কৰক, খোৰ আয়োজন কৰক, কাবাডী খেলৰ আয়োজন কৰক আৰু এথলেটিক্স মাৰাথন দৌৰৰ খেলৰ আয়োজন কৰক। আৰু তাৰ জৰিয়তে নিজৰ প্ৰতিভা দেখুৱাই নিজৰ লগতে অসমৰ মান বিশ্বৰ দৰবাৰত উজ্বলাব পাৰে, তাৰে কামনা কৰিছোঁ। ধন্যবাদ। হয়, এই ক্ষেত্ৰত মই তেখেতক ধন্যবাদ জনাইছোঁ যে আজি অসমৰ লগতে তেখেতে নেপাললৈ খেলিব গৈছে। নেপাল হ'ল ভাৰতৰ ওচৰ চুবুৰীয়া এখন ৰাষ্ট্ৰত তেওঁ গৈ তেওঁৰ নাম উজ্বলাব পাৰিছে। ক'ৰ খেলুৱৈ আহিছে? অসমৰ। এই নামটো ভাৰতবৰ্ষত জিলিকিছে। আৰু মই উদ্যোক্তাসকলক বিনম্ৰভাৱে অনুৰোধ জনাব বিচাৰিছোঁ যে ইয়াৰ পিছত খেল অনুষ্ঠিত কৰিলেও যাতে ফুটবল, এথলেটিক্স এই 5বিধ খেলৰ প্ৰতিও তেখেতসকলে আয়োজন কৰে। সেই লুকাই থকা প্ৰতিভাবোৰ সেই খেলৰ জৰিয়তে মানুহে গম পায় আৰু সেনেকুৱা ধৰণৰ খেলুৱৈসকলক আমি এটা
ভাল পৰিৱেশৰ এটা আমি যদি দিব পাৰোঁ, সেই পৰিৱেশৰ দ্বাৰা নিজৰ লগতে অসমৰ মানুহ উজ্জ্বল হ'ব পাৰে, সেইটো কামনা কৰিছোঁ। তাৰ জৰিয়তে তেখেত প্ৰথমে চাব লাগিব কোন পঞ্চায়তৰ বাসিন্দা। সেই পঞ্চায়তৰ পৰা তেওঁ ব্লক লেভেল আহিব, সেই ব্লক লেভেলৰ পৰা তেখেতে সমষ্টি ভিত্তিত চিলেকশ্যন হ'ব, সমষ্টিৰ পৰা গৈ জিলা ভিত্তিত হ'ব, জিলা ভিত্তিৰ পৰা ষ্টেট লেভেলত হ'ব। তাৰপিছত মুখ্যমন্ত্ৰী মহোদয়ে সেই খেলুৱৈগৰাকীক চৰকাৰৰ ফালৰ পৰা যিখিনি সা সুবিধা, আৰু ইতিমধ্যে আমি গম পাইছোঁ সেই খেলুৱৈসকলৰ যিসকল খেলুৱৈ ৰাজ্যৰ ভিতৰত নিৰ্বাচিত হৈছে, সেই খেলুৱৈসকলৰ তেওঁলোকৰ নিজৰ ঠিকনাৰ লগতে বেংক একাউণ্টৰ ডিটেইলছ বিচাৰিছে। যি পঞ্চায়তৰ তেওঁ বাসিন্দা, সেই পঞ্চায়তৰ জৰিয়তে ব্লক, ডিষ্ট্ৰিক্ট আৰু ষ্টেট লেভেলত তেখেতসকলৰ গোটেই ঠিকনাসহ বেংকৰ ষ্টেটমেণ্ট বিচাৰিছে। আৰু সেই দিশটো মই এজন চৰকাৰী কৰ্মচাৰী হিচাপে মই নিজেও এই খেল মহাৰণৰ দায়িত্বত আছোঁ। মই মোৰ এৰিয়াত যিখিনি খেলুৱৈ পাইছে, সেই খেলুৱৈসকলক মই এইখিনি যোগান ডিচি উপায়ুক্ত মহানগৰৰ জিলাৰ উপায়ুক্ত জিলা আয়ুক্ত মহোদয়ক আমি এইখিনি ছাবমিট কৰিছোঁ। ঠিক তেনেকৈ যি জিলাৰে হওক, সেই জিলাৰ জিলা আয়ুক্তগৰাকীৰ জৰিয়তে তেখেতৰ বেংকৰ ডিটেইলছখিনি ৰাজ্যৰ মুখ্যমন্ত্ৰী মহোদয়ৰ কাৰ্যালয়লৈ গ'লে তেখেতসকলৰ ফালৰ পৰা খেলৰ প্ৰতি যিখিনি নিয়ম নীতি, সেই নিয়ম নীতিয়ে তেখেতক যিখিনি আৰ্থিক সাহায্য, সেই আৰ্থিক সাহায্য যোগান ধৰিব। জলাহাটগড়ত আহঁতগুৰিত যি ক্ৰিকেটৰ আলোড়ন সৃষ্টি হৈছে, কমিটিৰ সভাপতি সম্পাদকৰ লগতে সমূহ সদস্যক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই ক্ৰিকেট টুৰ্ণামেণ্টখনত তেখেতৰ প্ৰতিজন সদস্যই যিমানখিনি কষ্ট কৰি এই টুৰ্ণামেণ্টখন পাতিছে, তেখেতসকলক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। অনাগত দিনত যাতে ইয়াত কৰি আৰু ৰাইজে ভাল খেল যাতে চাব পাৰে, আমি জলাহাটগড়ে যাতে সেই কমিটিটো আমি সদায় গৌৰৱ অনুভৱ কৰোঁ। আজি খেলখন শুভ উদ্বোধনী হৈ গ'ল। শুভ উদ্বোধনী তাকে আমাৰ জলাহৰ নিবাসী সমাজকৰ্মী শফিক আলী মিৰ্জা ডাঙৰীয়া, লগতে ৰংমহলৰ নিবাসী নুৰুল আলী ডাঙৰীয়া, লগতে আমাৰ জলাহৰ কাদিৰ আলী ডাঙৰীয়া, আমাৰ জলাহৰ মুকুট আলী ডাঙৰীয়া সমুখে বহু বিশিষ্ট আমাৰ যুৱ ব্যৱসায়ীসকল থাকে। লগতে আমি ক্ৰীড়া জগতৰ লগত যিখিনি যুৱ ব্যৱসায়ী জড়িত হৈ আছে, যাতে দুখীয়া ঘৰৰ ল'ৰাখিনি আকৌ যাতে ওলাই আহিব পাৰে এই ক্ৰীড়া জগতত। আৰু আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াকো আপোনালোকৰ চেনেল যোগে ধন্যবাদ জ্ঞাপন কৰিছোঁ, যি খেল মহাৰণৰ অসমত সৃষ্টি কৰিছে, যাতে দুখীয়া ল'ৰা ছোৱালীখিনি আগ্ৰহীৰে যাতে আগুৱাই আহিব পাৰে, আমি এইখিনিয়ে কামনা কৰিছোঁ। শেষত সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। ব্যুৰ' ৰিপৰ্ট, ডেম'ক্ৰেটিক আছাম। খেলপথাৰখন উদ্বোধন কৰাৰ আগমুহূৰ্তত এই খেলৰ বিষয়ে আমি দুআষাৰ চমুকৈ ক'বলৈ আমি তেখেতক অনুৰোধ জনাইছোঁ। और ओवर द क्रिकेट गेंद पास है पेपे, लोग प्यार से बुलाते हैं।